শিল্পী কেতিয়াও ৰজাঘৰীয়াৰ লগত নাথাকে, শিল্পী ৰাইজৰ লগত থাকে। আৰু জুবিন গাৰ্গ আছিলে এনেকুৱা এজন শিল্পী। যিখিনি তেওঁ অন্যায় কৰিছে, তেওঁৰ লগত থাকি অন্যায় কৰিছে, সেইখিনি আমাক লাগে বুলি মই বিশ্বাস কৰোঁ। অৱশেষত বহু প্ৰতীক্ষাৰ ছবি ৰৈ ৰৈ বিনালে ছবি ঘৰত। কিন্তু এই বিশেষ সময়ছোৱাটো ৰাজ্যৰ লাখ লাখ জুবিন প্ৰেমীয়ে পাহৰিব পৰা নাই, যিসকলে জীৱিত অৱস্থাত শুহি শুহি গিলিছিল প্ৰাণৰ শিল্পীজনৰ তেজ। তেখেতে এইটোৱে মেছেজ দিবলৈ বিচাৰিছে, আজিকালি চব টকাৰ ওপৰতে চলে। কাৰণ আমি যিমানটো জানো সিদ্ধাৰ্থ হৈ গ'ল বা চামকানুহতি হৈ গ'ল, সিদ্ধাৰ্থটো জুবিন দাক বহুত বেছি টকা ঠগিছে বা সকলোখিনি আমি ইতিমধ্যে বুজি পাইছোৱেই। আৰু সেয়েহে ৰৈ ৰৈ বিনালেৰ প্ৰতিটো দৰ্শনীতে সমবেত দৰ্শক জুবিন প্ৰেমী জনতাই আকৌ এবাৰ সজোৰে উত্থাপন কৰিছে সেই একেটাই দাবী, জাষ্টিছ ফৰ জুবিন গাৰ্গ। জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই গোৱালপাৰাত চালে জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে। আৰু তাৰ পিছত তেওঁৰ দাবী, চিনেমাখন অসমৰ ছবিঘৰসমূহত সগৌৰৱে চলি থকা সময়ছোৱাৰ ভিতৰতে নিশ্চিত হওক প্ৰাণৰ শিল্পীৰ ন্যায় প্ৰাপ্তি। এটাই আশা কৰোঁ যে এই চিনেমাখন শেষ নহওঁতে হলত লাগি থাকোঁতে যাতে জুবিন দাৰ ন্যায়টো আমি দেখিব পাওঁ। চিনেমাখন যেতিয়ালৈকে হলৰ পৰা সেই নকৰক, যেতিয়ালৈকে ন্যায় নাপায়। মানে মঙলদৈ চহৰৰ ড্ৰিম থিয়েটাৰ হলত শেষ নিশাৰ পৰাই ভিৰ জুবিন প্ৰেমীৰ। আৰু ন্যায় প্ৰাপ্তিৰ বাবে অধীৰ অপেক্ষাৰত জুবিন প্ৰেমীয়ে কান্দি কান্দি কৈছে, সৰু মানুহে ন্যায় বিচাৰিলে একো অৰ্থ নাই। যিবিলাক বিয়াগুম মানুহৰ আগত আমি একোৱে কৰিব নোৱাৰোঁ। তথাপিতো আমি যেতিয়া চৰকাৰ এখন চিলেক্ট কৰি দিছোঁ, তেওঁলোকে আমাক উচিত এটা ন্যায় দিব। মনত তীব্ৰ আক্ষেপ, জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ প্ৰসংগত আজিও নিশ্চয়তা ফুটি নুঠাত। আমি যেন এখন উলংগ দেশত মানে থুবাৰ কি প্ৰয়োজন এনেকুৱা হৈ থিয় হৈ আছো নেকি, এনেকুৱা অনুভৱ হৈছে মোৰ আজি। আৰু এয়া জুবিনে কৈশোৰ পাৰ কৰি যৌৱনৰ প্ৰত্যুষ দেখা যোৰহাট চহৰ। প্ৰাণৰ শিল্পীৰ শেষ ছবিখন চাবলৈ সমবেত এইসকল জুবিন অনুৰাগী আহিছে বিশেষ টি চাৰ্ট পৰিধান কৰি, য'ত লিখা আছে জাষ্টিছ ফৰ জুবিন গাৰ্গ। তেখেতক জীৱিত কালত যিকেইজন কালপিতে কেঁকুৰা চেপা দি পেলাই তেওঁক হত্যা কৰিলে, তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰক, জেলৰ ভিতৰত তিল তিলকৈ মৃত্যুৰ ক্ষণ গণক। পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ সদৰ ডিফু আৰু বৰাক উপত্যকাতো চিনেমাখন চাবলৈ আহি দৰ্শক জুবিন অনুৰাগী সৰব সেই একেই দাবীত। ন্যায়টো আমাক লাগিবই, ন্যায়টো আমি সকলোৱে বিচাৰি আছোঁ, ন্যায় আমাক লাগিবই। চৰকাৰে যিকোনো প্ৰকাৰে হ'লেও আমি ন্যায় ল'বই লাগিব। শিলচৰৰ এগৰাকী বাংলাভাষী মহিলায়ো ক'লে, আমাদের তো জাস্টিস লাগে, কেন এতদিন কেন লেট হচ্ছে? আমরা একজন মহান মানুষকে, আমরা তো যেন তেন কাউকে হারাইনি না, আমরা একজন মহান মানুষকে হারিয়েছি। আচলতে জুবিন গাৰ্গ যে কায়িকভাৱে আমাৰ মাজত নাই, এই কথা কোনো অসমীয়াই মানি ল'ব পৰা নাই আজি পৰ্যন্ত। সেইবাবেই দিনে নিশাই ভিৰ প্ৰাণৰ শিল্পীৰ শেষ আৰু স্থায়ী ঠিকনা সোণাপুৰৰ জুবিন ক্ষেত্ৰত। এই স্থান ইতিমধ্যেই সৰ্বধৰ্মীয় এক পবিত্ৰ তীৰ্থস্থানৰ ৰূপত সৰ্বজন পৰিচিত হৈ পৰিছে। কিন্তু মাত্ৰ 52টা বছৰ বয়সতে কি পৰিস্থিতিত চিৰদিনলৈ নিৰ্বাপিত হ'বলগীয়া হ'ল জুবিন নামৰ পোহৰ গছি। SIT বহিছে, তদন্ত চলিছে, 7 অভিযুক্তক ৰখা হৈছে কাৰাগাৰত। SITত ভাষ্য দিবলৈ ভাগে ভাগে আহিয়ে আছে মানুহবোৰ, কিন্তু চূড়ান্ত ফলাফল কেতিয়া ওলাব? ন্যায় কেতিয়াকৈ পাব জুবিনে অসমে? এই প্ৰশ্ন আকৌ এবাৰ সজোৰে তোলাৰ বাবে যেন জুবিনৰ শেষ ছবিখনৰ প্ৰদৰ্শনী সগৌৰৱে আৰম্ভ হোৱা প্ৰতিটো প্ৰেক্ষাগৃহই একো একোখন উপযুক্ত মঞ্চ। আমি ইয়াত পিন্ধি আহিছোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ। তো আমি বিচাৰোঁ যে চিনেমাখন চবেই ভালকৈ মৰম আগবঢ়াওক আৰু লগতে যে পাহৰি নাযায় যে এতিয়ালৈকে আমাৰ জুবিন গাৰ্গে ন্যায় পোৱা নাই। যিসকলে জুবিন দাক এইটো অৱস্থা কৰি মাৰিলে তেওঁলোকৰ পৰা উচিত শাস্তি লাগে, সেইটো বিচাৰি আহিছোঁ। আমাৰ ভাৰতীয় সংবিধানত যিটো নিয়ম আছে, ন্যায় ব্যৱস্থাৰ আমাৰ পৰা বৰকাৰ আছে। আমি জানো যে এদিন নহয় এদিন দাদাই ন্যায় পাব। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।